লাষ্টবাৰৰ কাৰণে নিজৰ ঘৰখন চাই লৈছোঁ আৰু কিমান যে যত্নৰে ঘৰখন সজাইছিলোঁ। প্ৰতিটো চুক কোণ প্ৰতিটো ঘৰখনৰ মেমৰিজ লগত লৈ ছোৱালী তিনিজনীক লৈ যাবলৈ ওলাইছোঁ আৰু মোৰ হাতত আৰু একো ৰাস্তা নাই। হে ভগৱান, মোক তুমি ৰাস্তা দেখুওৱা। হে প্ৰভু, তোমাৰ ওচৰত মই আজি সহায় ভিক্ষা মাগিছোঁ। মা আমি ক'ত যাম এতিয়া? ৰাতি হৈ আহিছে দেখোন। ভণ্টিয়ে ভয় কৰিব আৰু তাই ঠাণ্ডাও লাগিব। ৰাতি হৈ আহিছে মা, কি হ'ব এতিয়া? ক'ত যাম আমি? ৰচোন ভণ্টি, মায়ে কিবা এটা কৰিব। তই মাক ভাবিবলৈ সময় দে। কিবা এটা হ'ব আৰু দে, আমি থাকিম। মোৰ ওচৰত একো ৰাস্তাই নাইকিয়া হৈছে। ভগৱানে মোক সোনকালে ৰাস্তা দেখুৱাওক। তহঁতিও প্ৰাৰ্থনা কৰ। শেষবাৰৰ বাবে নিজৰ ঘৰখন চাই যা মাজনীহঁত। পিছত বা আকৌ দেখনে নেদেখ। কিবা মনবোৰ বহুত গধুৰ হৈ আহিছে। মোৰ মনলৈ একো অহা নাই। ৰাস্তাত গৈ থাকোঁ ব'ল, য'তে যি পাওঁ তেনেকেই থাকিম খাম আৰু বাকীখিনি পিছত ভাবিম। ব'ল ব'ল। মা ব'লা ব'লা, গৈ থাকোঁ। ভগৱানে আমাক নিশ্চয় কিবা এটা ভাল ৰাস্তা দেখুৱাব। মা মোৰ বহুত ভোক লাগিছে ৰ'বা সৰুৱাই, মই কিবা এটা ব্যৱস্থা কৰিম। ময়ো কথাটো নভবা নহয়। ইমান অশান্তি, ইমান দুখৰ মাজতো মই এটা কথা বুজি পাইছোঁ যে তোমালোক তিনিজনীৰে ভোক লাগিছে। মই কিবা এটা ব্যৱস্থা কৰিম, অলপ ৰ'বা। ভণ্টি ৰ, মই তোক বিস্কুট আনি দিম। মোক মানে সেইদিনা মামা ককাই ভণ্টিক চাবলৈ যে আহিছিলে তেতিয়া পইচা দিছিলে। মই পইচাটো বেগতে থৈ দিছিলোঁ। মোৰ ওচৰত পইচা আছে, মই তোক বিস্কুট আনি দিম ৰ। ব'লচোন ব'ল ডাঙৰাই, বিস্কুটকে লৈ আহোঁগৈ আৰু কিবা কিবি পাওঁ যদি। এইখিনিত ওচৰত একো দোকান তেনেকৈ দেখাই নাই। এইবিলাক ডাঙৰ ডাঙৰ কিবা পাৰ্লাৰহে আছে। অলপ দূৰ গৈ থাকোঁ ব'লচোন, কিবা পাওঁ নেকি দোকান চোকান। সৰুৱাই, ডাঙৰাই, তহঁতি দুইজনীয়ে মোক বেয়া নাপাবি। মই তহঁতক সুখৰ মুখ দেখাব পৰা নাই আৰু একো কৰিবও পৰা নাই। কি কৰোঁ, ক'ত যাওঁ, একো ভাবি পোৱা নাই। তহঁতৰ অন্তত মই ভোকটো কালিৰ পৰা নিবাৰণ কৰিব পৰা নাই। মোক বেয়া নাপাবি, মোক মাফ কৰি দিবি। নাই মা, তুমি কিয় এনেকৈ ভাবিছানো? নব, আপোনালোক এই ৰাতিখন ইয়াত যে ৰাস্তাত মই আঁতৰৰ পৰা দেখিলোঁ। মই লাহে লাহে আহিছিলোঁ বুলিহে স্কুটাৰখনত। আপোনালোক ইমান ৰাস্তাৰ মাজতে এনেকৈ খোজকাঢ়ি গৈ আছে যে, এনেকৈ ইমান ৰাতি মানে ছোৱালীকেইজনী লৈ আপুনি ৰাস্তাত কিয় নব? কি হৈছে? কিবা দিগদাৰ হৈছে নেকি? দত্তদা ক'ত? ৰ'বা মাজনী, নাকান্দিবা। মই তোমাক খাবলৈ দিম মাজনী। ৰ'বা দেই, ভোক লাগিছে ন, ৰ'বা দেই। সেইবোৰ বহুত কথাও। পিছে বেয়া নাপাবা ল'ৰাটো, তুমি মোক মাতিছা হয়, মই তোমাক চিনিয়ে পোৱা নাই। কোন আছিলা বাৰু তুমি? দুখে বেজাৰে মই আছোঁ যে মানুহজনী, সেইকাৰণে মই ধৰিবই পৰা নাই। একো নাই নব, মই বুজি পাইছোঁ নহয়। মই কেলে যদু আকৌ আপোনালোকৰ ঘৰত কাম কৰিছিলোঁ যে, কেলে মিস্ত্ৰী কাম আপোনালোকৰ পিছফালে যে পানীৰ কাম কৰিছিলোঁ। মই মোৰ মানে আপোনাক মনত আছে, বহুত মানুহৰ ঘৰত কাম কৰোঁ, কিন্তু আপোনাৰ নিচিনা মৰমীয়াল মানুহ মই আজিলৈকে লগ নাই পোৱা। কিছুমানে আমাক ভালকৈ মাত বোলেই নকৰে, কিন্তু আপুনি আমাক ইমান ধুনীয়াকৈ প্ৰতিপাল কৰিছিলে। সেই থকা কেইদিনতে আপুনি একদম নিজৰ মাৰ দৰে লগা হৈছিল, নিজৰ কোনোবা নবৌৰ দৰে, বাৰ দৰে, মাৰ দৰে লগা হৈছিলে। মই মাৰ আগতো আপোনাৰ কথা কওঁ। আজি পটককৈ মই দেখিহে আপোনাক চিনি পালোঁ আকৌ। ঠিকে এতিয়া মনত পৰিছে বুজিছা, যদু আছিলা তুমি। এয়াই আৰু, এইবোৰ বহুত কথা বুজিছা। আজি এতিয়া তোমাক যে এনেকৈ দেখিছোঁ, ভগৱানে পঠিয়াইছে নিচিনা লাগিছে। চিনাকি মানুহ বুলিবলৈ কোনো নাই। আমি চাৰিটা পানী এনেকৈ ঘূৰি ফুৰিছোঁ। বাকী আৰু বহুত কথা, কিনো ক'ম, যাবলৈ ক'তো নাই জেগা। আপোনাক দেখি বুজিছোঁ বাৰু, কিবা সমস্যাটো গম্ভীৰেই হয়। ঠিক আছে, আপুনি ক'ব নাই বিচৰা যদি এতিয়া নালাগে বাৰু, কিন্তু আপুনি যদি ইচ্ছা কৰে আপুনি মোৰ লগতে মোৰ ঘৰলৈ যাব পাৰে। কিন্তু কথা এটা কওঁ, আমি বৰ দুখীয়া মানুহ, যেনে তেনে খাই বৈ জীয়াই আছোঁ। আপুনিতো জানেই, যোগালী কাম কৰোঁ মিস্ত্ৰীৰ, আৰু যেনে তেনে যিটো হাজিৰা পাওঁ তাকেই মাৰ আৰু মোৰ কাৰণে কিবা এটা বজাৰ কৰি লৈ যাওঁ। তেনেকেই পৰিয়ালটো চলি আছোঁ আৰু। আপুনি যদি বেয়া নাপায়, আজি আমাৰ ঘৰতে থাকিব পাৰে। আমাৰ মা আছে, আপোনালোকে একো অসুবিধা নাপায়। খালি আপোনালোকৰ নিচিনা সুবিধা আমাৰ ঘৰত নাই আৰু। কিন্তু যদি আপুনি বিচাৰে, আপোনাক লৈ যাব পাৰোঁ মই। কিনো ধনী দুখীয়াৰ কথা কৈছা মোক এনেকৈ কৈ আৰু বেয়া নলগাবা। মানুহৰ মনটোহে আচল বুজিছা। তুমি আমাক আজি এনেদৰে কৈছা যে ভগৱানে তোমাক পঠিওৱাৰ নিচিনাই হৈছে। তুমি আজি আমাৰ কাৰণে ভগৱান। আৰু মই অতি বিপদত পৰিছোঁ, যাবলৈ ক'তো জেগা নাই। মই তোমাৰ লগতে যাম তোমাৰ ঘৰলৈ। আৰু তুমি এটা কাম কৰা, ইহঁত দুজনীক গৈ থৈ আহাগৈ, তাৰপিছতে মই যাম। তোমাৰ ঘৰটো ইয়াৰ পৰা কিমান দূৰনো?
নাই নব, ইয়াৰ পৰা 2 কিলোমিটাৰমান সোমাব লাগে, বেছি দূৰ নহয়, আপোনালোক যাব পাৰিব। ব'লা ভণ্টি, মোৰ লগতে যাবা তোমালোক। বলক দাদা। মা তুমি থাকিব পাৰিবা নহয় অলপ দেৰি? পাৰিম পাৰিম ডাঙৰাই, মই ইয়াতে বহি আছোঁ, তহঁতি দুজনী যা। যদু, মই জানো তুমি এটা ভাল ল'ৰা আৰু তুমি বিশ্বাস কৰিব পৰা ল'ৰা। মই তোমাক ইমান দিন আমাৰ ঘৰত কাম কৰোঁতে পাইছোঁ নহয়। তুমি ইহঁত দুজনীক লৈ যোৱা, মই ইয়াতে অলপ পৰ বহোঁ, তুমি তাৰপিছত আহিবা ঘূৰি। আৰু বহুত বহুত ধন্যবাদ আমাক এই ৰাতিখন তোমাৰ ঘৰত আশ্ৰয় দিয়াৰ বাবে। একো নাই নব, মানুহে মানুহক সহায় নকৰিলে আৰু কোনে কৰিব বাৰু? একো নাই, একো সহায় কৰা নাই। আজি মই আপোনাক সহায় কৰিছোঁ, আপুনি কোনোবা এদিন আকৌ মোক সহায় কৰিব, তেনেকুৱাই আৰু ন। বলক বলক, একো নাই। মা আমি আহিছোঁ দেই। দাদা দাদা, আমি যাওঁতে বিস্কুট কিনি লৈ যাম দেই, ভণ্টিৰ ভোক লাগিছে বোলে। আৰু মোৰো অকণমান ভোক নলগা নহয় বাৰু, সেইকাৰণে যাওঁতে দোকানৰ ওচৰত অকণমান ৰখাই দিব দেই। হয় নেকি? কিয় নৰখাম আকৌ, ৰখাই দিম। মই তোমালোকক চকলেট কিনি দিম, ব'লা দেই। হে ভগৱান, বহুত বহুত ধন্যবাদ তোমাক। আজি এই ল'ৰাটো আমাৰ বাবে ভগৱানৰ দৰে থিয় হ'লহি। তুমিয়েই পঠালা তাক, সি আমাৰ বাবে ভগৱান। মইতো পাহৰিয়ে গৈছিলোঁ কোন যদু। সি নিজে পৰিচয় দি ইমান ধুনীয়াকৈ আমাৰ লগত কথা পাতি আমাক আজি আশ্ৰয় দিলে। তুমি আমাৰ বাবে ভগৱান। ৰাতিটো আজি তাৰ ঘৰতে আশ্ৰয় লওঁ আৰু মই বহুত ভাগৰুৱা। আজি মই একো চিন্তা কৰিবই পৰা নাই। ৰাতিপুৱা সোনকালে শুই উঠি কিবা এটা চিন্তা কৰিব লাগিব। সদায়তো লোকৰ ঘৰত এনেকৈ থাকিব নোৱাৰি, কিবা এটা ময়ে ভাবিব লাগিব। মই অলপ ষ্ট্ৰং হ'ব লাগিব। মই ছোৱালী কেইজনীক দেখুৱাই কান্দি থাকিলে তাহাঁতিওতো ভাগি পৰিব। সেইকাৰণে মই অকণমান ষ্ট্ৰং হ'বই লাগিব। মই আজি নোৱাৰিছোঁ, মই চকু পানী ৰখাব নাই পৰা। কিন্তু কাইলৈৰ পৰা মই অকণমান ষ্ট্ৰং থাকি কিবা এটা ভাবিব লাগিব। কিন্তু মোক এটা কথাই বহুত আমনি কৰিছে। মা বাৰু এনেকুৱা, এখেতেও কিয় নুবুজিলে? মোৰ নিজৰ মানুহটোৱে মোৰ লগত কিয় এনেকুৱা কৰিলে? সেইটো কথা ভাবি ভাবি বাৰে প্ৰতি মই দুখত বেছিকৈ ভাগি পৰিছোঁ। তেওঁ বা এতিয়া ক'ত আছে? কিয় অকণো নাভাবিলে মোৰ কথা? কিয় এনেকুৱা হ'ল মোৰ লগত? নিজৰ মানুহটোৱে যদি বুজি নাপায়, বেলেগে চল পাবই এনেকৈ। মাৰ কথাত মোৰ দুখ লগা নাই, তেখেতৰ কাৰণে তেখেতৰ কথা ভাবি মোৰ বেছি দুখ লাগিছে আজি। তেখেতৰতো নিজৰ ছোৱালী। নাই নাকান্দিবাচোন তুমি। আৰু যেন মোৰ দুখটো বুজি পাইছে। দেহি নাকান্দিবা দেই, মা আছে নহয়। আজি যদু কামৰ পৰা অহা ইমান দেৰি কৰিছে। দেউতাকটো ঢুকোৱাৰ পৰা তাৰ কামৰ কোনো সীমা নাইকিয়া হৈছে। ইমান কষ্ট কৰে দিনৰ দিনটো ল'ৰাটোৱে। ভাত মুঠি বা খাবলৈ লোকৰ ঘৰত ভালকৈ দিয়ে নে নিদিয়ে, পাইছেনে বা নাই। টিফিন এটা লৈ যাবলৈ ক'লেও সি ৰাতিপুৱা সময় নহয় বুলি নিনিয়ে। মোৰ কঁকাল বিষটোৰ কাৰণে ভাত পানীকেইটা ৰাতিপুৱা সিয়ে বনাই থৈ যায়। মই কওঁ কিবা এটা লৈ যাচোন, লৈ যা। নাই, ল'ৰাটোৱে মন নকৰে। এই ঠাণ্ডাখনত মই ঘৰতে জুই সেক লৈও ঠাণ্ডাত তত পোৱা নাই। সি বা ক'ত ঘূৰি ফুৰিছেগৈ এতিয়া। ইমান দেৰি কৰিছে। চৰকাৰে দিয়া চাউলৰ ভাত খায়ো সি বেয়া পায় নহয়। আমাৰ হৈ যায়, অভ্যাস আছে। সি আকৌ আজিকালি বাহিৰত খাই ফুৰে। চৰকাৰে ঘৰৰ পৰা দিয়া চাউলটো ইমান এটা ভাল নাপায় খাই। সেইকাৰণে কৈছে বোলে চাউল লৈ আহিম মা, তুমি ভাত বনাই নথবা বোলে। সেইকাৰণে মই এতিয়া চাউলকে চাউল দিম বুলি পানীকে উতলাই আছোঁ আৰু। ইমান দেৰি হ'ল, আজি পোৱাহি নাই। আজিহে দেৰি হৈছে। সি আকৌ এনেই সোনকালে আহে। ৰঙালাওটোকে কাটি মেলি থৈ দিওঁ আৰু সোনকালে ভাতকেইটা পাতি দিম। কিনো কৰিম, ঠাণ্ডাত শুই থাকিম। সি আহিলেই ভাতকেইটা খাই পেলাই বতোৱাটো নমাই ৰঙালাওকণকে কাটি পেলাই ভাজিকণকে বনাই থওঁ। তেলো এখুদমান আছে তলতে। দুখীয়া দুখনো কোনে বুজিব আৰু। ল'ৰাটোৰ কিবা এটা ভাল গতি লাগিব পাৰিলে মোৰ শান্তি আৰু। আগতেতো কামেই নাছিলে, এতিয়া তেওঁ হাজিৰা কামটোকে পাইছে, কিবা এটা পইচা পাইছে। সিও নিজেও চলিবলৈ হৈছে, মোকো কিবা এটা দি সহায় কৰিছে। অকণমান তেওঁ ঠান ঠিক লাগিছে, সেইকাৰণে ভাল লাগিছে। আগতে বাপেকটো থাকোঁতেনো কি আৰু, সন্ধিয়া হ'লে মদ এটুপি খাই আৰু ঘৰ ওলাই আহি হুলস্থুল ঘৰত। তথাপিও অশান্তিতে গ'ল, এতিয়া অকণমান শান্তিতে আছোঁ। তথাপিও মানুহটো নোহোৱাৰ দুখটোৱে আৰু সদায়তো কৰিছেই, জুৰুলা কৰিছেই। মা মই আহিলোঁ। আৰু সেইবোৰ ৰঙালাও থোৱা, আজি তুমি ৰঙালাও বনাব নালাগে, মই মাংস লৈ আহিছোঁ। আজি আমাৰ ঘৰলৈ আলহী আহিছে। এই মোনাটোতে মাংস আধা কেজি, ব্ৰইলাৰ মাংস আৰু আলু আৰু পিঁয়াজ আৰু তেল আছে। তুমি এইখিনি লোৱা আৰু ধুনীয়াকৈ বনোৱাগৈ। আজি আলহী আহিছে আমাৰ ঘৰলৈ। হয় নেকি? সেইকাৰণে আজি তোৰ দেৰি হ'ল। কিয় তাহাঁতক বাহিৰতে ৰখাই থৈছোঁ আকৌ? আলহী কেনেকৈ বাহিৰত ৰখাই থ'ব নাপায় নহয়, তাতে ইমান ঠাণ্ডা। যা ভিতৰলৈ মাতি দেগে। মা, তেখেত আহিছে। মানে তেখেতৰ দিনটো অকণমান ভাগৰ লাগি আছে বোলে, ভৰি হাতকেইটা ধুওঁ বুলি ক'লে। মই আমাৰ পিছফালৰে তেওঁক বাথৰুমটো দেখুৱাই থৈ পেলাই তাতে মই চাবোন তাবোন যোগাৰ কৰি থৈ আহিছোঁ। তেওঁ অকণমান বোলে ফ্ৰেছ হৈ মেলিহে ভিতৰত সোমাম বুলি কৈছে।
হয় নেকি? বহুত দিন এনেকৈ আলহী অহাই নাই, মনটো ইমান ভাল লাগিছে। আলহী নেদেখাকে মোৰ যে একদম গাটো 7খন লাগি গৈছে। দে মই সোনকালে বনাওঁগৈ আৰু আলহীৰ লগত চিনাকি কৰাই দে মোক। সোনকালে মাতি দে আকৌ, এনেকৈ বাহিৰত ৰৈ থাকিলে বেয়া লাগে নহয়। আৰু কিনো এইবোৰ ধুই মেলি আহিব লাগে, পিছতে ধুব পাৰিলেহেঁতেন। খালি তেখেতে ফ্ৰেছ হ'ব বিচাৰিছে যদি ভালেই কৰিলি বাৰু, তই দেখুৱাই দি ভালকৈ চব যোগাৰ কৰি দি থৈ আহিছ নহয়। চাকিটো জ্বলাই থৈ আহিছনে নাই পিছফালে থকা? মা তুমিও বৰ চিন্তা কৰা দেই, মই কিয় জ্বলাই থৈ নাহিম বাৰু? চাকি তাকি জ্বলাই তেওঁক সুবিধা কৰি থৈ আহিছোঁ মই। হ'ব দে তেতিয়াহ'লে, ভালেই। তয়ো মুখ হাত ধুই পেলাই আজৰি হৈ আগে যা। মই তহঁতৰ কাৰণে চাহ অকণমানকৈ পাতি দিওঁ। এই পানী উতলিয়ে আছে, চাহ অকণ বাকি দিলেই হ'ব। যা। বন্ধুসকল, যদিহে আজি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মোৰ ভিডিঅ'বোৰ সময়মতে চাব পাৰিব। আৰু যদিহে আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত মই লিংক দি দিছোঁ, তাত গৈ চাই ল'ব। নহ'লে আপোনালোকে মোৰ চেনেলত গৈও চাব পাৰে। আজিলৈ আহিছোঁ, পৰৱৰ্তী খণ্ডত আকৌ লগ পাম। ধন্যবাদ। প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।